বিহু চাইছে কৃষ্ণৰ লগত বিহু চাই দুইটাই হাঁহি তামচা ফূৰ্তি কৰি ডেন্স কৰি ধুনীয়াকৈ আছোঁ। তাৰপিছত আৰু ডেভিড আৰু এটা ল'ৰাই এনে ধেমালি কৰি ভিডিঅ' কৰি আছে। তাৰপিছত আৰু ঘৈণীয়েকক ফোন লগাইছে, সি কয় কি মই পেটলি বাৰ লগত আছোঁ, তুমি আহিবা নেকি? তেতিয়া তাই ক'লাক কি মই আৰু কথা পাতিলোঁ। তাই ক'লাক বা আজি নাযাওঁ দিয়া, কালি ৰাতিপুৱাই যাম, তোমাৰ তাতে খানা পিনা খাই বিহু চাম। তাৰপিছত কৃষ্ণই আৰু ক'লাক কি মই আৰু ক'লোঁ কৃষ্ণ কতে বোলে নহয় ই আনিব যাব, মোৰ ৰুমত থাকিবি, মোৰ ৰুমত খাবি, কালি ৰাতিপুৱা যাবি। কয় কি বা এতিয়া ৰাতি হৈছে দে 10টা বাজি গ'ল, এতিয়া নাযাওঁ। তাৰপিছত মই ৰাতিপুৱা তাইক ফোন মাৰিলোঁ, মানে তাই মোৰ তাকে যাব ভাত খোৱাকৈ থাকিব। মই তাইক ৰাতিপুৱা ফোন মাৰিলোঁ 7টা বজাত, মই বোলো আজি ভাত খাবি, মই মাছ মাংস আনিছোঁ। তেতিয়া তাই চিঞৰি উঠছে বা ই নাই, ইয়াক মাৰি কাটি 3 টুকুৰা কৰিছে। মই বোলো কি কথা কওঁ বোলে তাৰপিছত মই আৰু থানাত ফোন মাৰিলোঁ। কোনে মাৰিছে? ভায়েকে মাৰা বুলি কৈছে, কাষৰ মানুহে ভায়েকে লগ হৈ আঘাত মানে কৈছে আৰু 3-4 টুকুৰামান কৰিছে বা এতিয়ালৈ মই ভালদৰে দেখা নাই, ৰাতিপুৱাহে গম পাইছোঁ। আপুনি ডেভিডক ফোন কৰক, মোক সেনেকৈ ক'লাক। মই আৰু ডেভিডক কি ফোন মাৰি চুৰিয়ে হানা বুলি কৈছে। চুৰি দেখাই পালোঁ মই, এইমাত্ৰ চুৰিত তেজ লাগিয়ে আছে। মই তাক কোনে মাৰিছে? তেওঁ কাষৰ মানুহে মাৰা বুলি কৈছে। একেলগে থকা কাজিয়া সূত্ৰপাত মানে মোৰ লগত থকাটো একো ফোন নাই, কাজিয়া বোলো গম পোৱা নাই, খালি জাষ্ট তাই ভণ্টিয়ে কৈছে মোক বা তাইক ইয়াক মাৰি পেলাই ডেড বডি কৰিছে, তই ঘৰলৈকে থানাত আহিব নালাগে। মই তাৰ কাৰণে বিচাৰি ঘৰলৈকে আহিলোঁ। যিখিনি গম পাইছোঁ তাইক ফোন মাৰোঁতে বোলো মইনা মোৰ ঘৰত খাবি, আজি বিহু চাব যাম। তেতিয়া তাই চিঞৰি কাৰণে কৈছে বা ভাইৰে নাই, তাক মাৰি কাটি চেছ কৰিছে। ভাইটি হয়, ভাইটি মানে নিজৰ ভাইটি নহয় আৰু বাহিৰা ভাইটি হ'লেও মৰমৰ ভাইটি, বিপদৰ ভাইটি, সেইটোৱে বহুত। মানুহ বিপদতহে লাগে, আপদত নালাগে নহয়। তাৰমানে সি যোৱাকালি ৰাতিপুৱাৰ পৰা মোৰ লগতে আছিলে, যোনটো এই মনোজ কলিতা কৃষ্ণ বুলি। তো আমি মানে কি যোৱাকালি যিহেতু বিহু আছিলে আমাৰ LP স্কুলত বৰাগাঁও, তো আমি বিহুতে আছিলোঁ। সেই ৰাতি 11টামান বজাত তাৰ ফোন আহিল, আমি একেলগে বিহুতে আছিলোঁ গোটেইবিলাকে। তাৰপিছত 11টামান বজাত যেতিয়া তাৰ ফোন আহিলে, তাৰ ভায়েকে ফোন কৰোঁতে মানে কি কাজিয়া হোৱা বুলি ক'লে। মানে এইটো হ'ল মনোজ কলিতাৰ ঘৰ আৰু সেইটো যোনে মাৰ্ডাৰ কৰিছে সিহঁতৰ ঘৰ। তো সিহঁতে মানে কি কালি যেতিয়া কাজিয়া হোৱাৰ পিছত মানে কি আপোনাৰ সি 11টা বজাত ভায়েকে তাক মনোজ কলিতাক ফোন কৰিলে, কৃষ্ণক ফোন কৰোঁতে সি আহিলে, কৈছে যে কাজিয়া হৈছে এনেকুৱা তেনেকুৱা। তো গতিকে তেনেকৈ সি গুচি আহিলে 11টা বজাত, আমি বিহুতে থাকিলোঁ। তাৰপিছত আপোনাৰ আহি পেলাই ৰাতি কি বা হাল্লা হৈছে একো নাজানো, যিহেতু মোৰ ঘৰটো অকণমান দূৰত। তো ইয়াৰ ওচৰৰ মানুহে জানিব চাগে, হাল্লা হুল্লা হৈ আছে ৰাতি। হোৱাৰ পিছত ৰাতি সেনেকৈ গ'ল। ৰাতিপুৱা ঠিক 4:30 বজাত মোক মানে কি মনোজ কলিতাৰ ৱাইফ আৰু মানে কি ভায়েক দুজন ফোন কৰিলে যে এনেকুৱা আমাৰ দাদাক ভিতৰত নি পেলাই কাটি আছে। তো গতিকে তেতিয়া মই কৈছোঁ তহঁতে কি কৰি আছ, তহঁতে ভিতৰত সোমা। কৈছে নাই, হাতত দাও লৈ আছে, কাকো সোমাব দিয়া নাই। তেতিয়া মই গড়চুক থানাক অৱগত কৰোঁ আৰু গড়চুক থানাৰ মানে কি দল আহি পাই পেলাই মনোজ কলিতাক মৃত অৱস্থাত মানে কি উদ্ধাৰ কৰে। তো হয় সিহঁতৰ ঘৰতে ল'ৰা দুজনৰ নাম মই কি খুৰা নাম কি না উৎপল আৰু নৱজ্যোতি বোলে। হয়, গড়চুক থানাই লৈ গৈছে অলৰেডি তেনেকৈ। তো ৰাতি আগতেতো তেনেকুৱা কাজিয়া নাই। যোনে মানে কি মাৰিছে মনোজ কলিতাহঁতক মই জনামতে ওচৰ চুবুৰীয়াৰ মতে এই মনোজ কলিতাহঁতৰ ঘৰৰ পৰাই তেখেতসকলে পানী অনা নিয়া কৰে, মানে পানী আনে কুঁৱাৰ পৰা বা হেৰি কৰে, এনেকুৱা আৰু 12 মাহে পানী আনে সিহঁতৰ ঘৰৰ পৰাই। নাজানিম সেইটো, মানে কি ভায়েক দুজন অলৰেডি হেৰিত আছে ন, ভায়েক দুজনেই ক'ব। মনোজ কলিতাৰ ভায়েক যিজন মানে কি ঢুকাইছে, ভায়েক দুজন অলৰেডি মানে কি আপোনাৰ GMCত আছে, পষ্টমৰ্টমৰ কাৰণে লৈ গৈছেতো। তো ভায়েক দুজন আহিলে গোটেইখিনি গম পোৱা যাব। এইটো ৰাতিপুৱা প্ৰায় 3:30-4টাৰ আগে হৈছে বোলে। তাৰমানে কি আমাৰ ইয়াতে পানীৰ বহুত নাটনিটো, তো এই তলৰ পৰা পানী আনিব যাওঁতে আমাৰ ইয়াৰে ওচৰৰে আমাৰ এই আইতা এজনী দেখা পাইছে, মানে কি তলৰ পৰা পানী আনি ভাগাৰ লাগোতে উঠি আহে না, ভাগাৰ লাগে। তাৰপিছত এইখিনিত ৰখোতে দেখা পালে যে তাক মানে কি গেটৰ পৰা মাৰি পেলাই ভিতৰত লৈ গৈছে, লৈ যাই ৰুমৰ ভিতৰত সোমাই থৈ দিছে বোলে মোৰ ভাষ্যমতে। ৰাতিপুৱা মানে কি সি কিবা গালাজ কৰিছে বোলে, গালাজ কৰোঁতে গেটৰ পৰা মানে কি
মাৰি পেলাই লৈ গুচি গৈছে, মানে হানি পেলাই তাৰপিছত ঘৰৰ ভিতৰত সোমাই থৈ দিছিলে।